ষ্টুডেণ্ট এটাৰ কাৰণে মই ভাবোঁ যে জীৱনত তাৰ কিছুমান টাৰ্ণিং পইণ্ট থাকে, থাকিব লাগে প্ৰত্যেকটো বস্তুৰ কাৰণে। এটা ষ্টুডেণ্ট অনুভৱ হৈ যায় যায়নে এইটোৰ এটা টাৰ্ণিং পইণ্ট থাকে। কি হোৱাট ইজ দিছ হু উইল চেঞ্জ ইয়ৰ লাইফ আইদাৰ টু হেল অৰ টু দ্য হেভেন। মই ভাবোঁ যে টিচাৰ এনেকুৱা এটা স্পিৰিট, এনেকুৱা এটা সোর্স অফ ইন্সপিরেশন হয় ইন ইচ এণ্ড এভৰি ওৱানছ লাইফ হু গট ছাকচেছ। মই বহু সময়ত কওঁ যে not the right to insult that teachers up to their field or level. এতিয়াও এইটো কথা আইচাই খুব ভালকৈ কৈছিল আৰু সেইবিলাক কথা যদি তোমালোকে অলপ হ'লেও চিন্তা কৰা নিজৰ কাৰণে তেনেহ'লে মই ভাবোঁ যে your life will be definitely up to, may not be up to the expectation, but definitely to the nearby destination. জীৱনত সকলো কথাইতো ভবাৰ দৰে নহয়, কাৰণ মানে ইচ এণ্ড এভৰি নেকি, কাৰণ ভবাৰ দৰে কিন্তু 100% নহ'ব। সেইবুলি লিটাৰেচাৰৰ মানুহবিলাকে জানিব শ্বেক্সপিয়াৰৰ এই স্পীচ আছে যে আমি একেবাৰে টপ লেভেলৰ চিন্তাটো কৰিলেহে আমি কিবা এটা আমি কিমান পাম তাৰ পৰা। সেইকাৰণে মই কৈছোঁ যোৱা প্ৰগ্ৰামত সুধিছিলোঁ যে কোনোবাই আমাক প্ৰস্পেক্টাছত কৰিছিলানে ফ্ৰেণ্ডছ কি আমি কৰিছোঁ। বহু কথা থাকে তাত যিকেইটা বস্তু তোমালোকে ল'বৰ কাৰণে জানিব লাগে। আমাৰ যিটো এইম একাডেমীৰ ল'ব, আই এম নট আস্কিং ইউ টু গিভ আছ দ্য ক্ৰেডিট, বাট তাতে আমি এটা আমাৰ গ'লটো তাতে লিখিছোঁ। লোগোত লিখা আছে, এই দেখো কোনোবাই ক'ব পাৰা নেকি লোগোটোত কি লিখা আছে? আমাৰ যিটো লোগো আছে চিম্বল ইয়েছ, থেংক ইউ। এটলিষ্ট সেই কথাখিনি যদি আমি তাৰমানে অলপ ল'বৰ কাৰণে চেষ্টা কৰোঁ। আমি বহুত আশাৰে এইম একাডেমীৰ নাম দিছিলোঁ, কিন্তু কৰিব জানা লেট আছ সেট এ গোল ফাৰ্ষ্ট, লেট আছ সেট এ এইম ফাৰ্ষ্ট। এইটো কি সদায় দেখা পোৱা যায়, আধা ল'ৰা ছোৱালীৰ আজিও কিন্তু গ'ল নাই। কি বুলি পাম যে আধা ল'ৰা ছোৱালীৰ গ'ল নাই। সেইকাৰণে সদায় মই তোমালোকক কওঁ যে ছেট এ গ'ল ফাৰ্ষ্ট, ছেট এ এইম ফাৰ্ষ্ট। তেতিয়াহে আমি তাৰমানে যাব পাৰিম, নোৱাৰিম কিন্তু পিছত নেপচুন দ্য লাষ্ট কি ক'ম মোৰ ক্লাছ মানে তো বুজি পাইছা না, ষ্টুডেণ্ট টিচাৰ তেওঁ কৈছে এই কথাটো খুব ধুনীয়াকৈ। তোমালোকে শুনা নাই, আমি টিচাৰবিলাকে শুনিছোঁ, এইটো আমাৰে দৰকাৰ, সেইকাৰণে শুনিছোঁ যে আচলতে ফেচ দ্য ফিয়াৰ। আমি প্ৰথম কামটো হ'ল যে ছেট ইয়ৰ গ'ল ফাৰ্ষ্ট, ছেট ইয়ৰ এইম ফাৰ্ষ্ট। ক'লৈ তুমি যাব খোজা? বহুতকে সুধিলে ক'ব নোৱাৰে যে মই কি হ'ম, বা যদি ভাবিছেও তেনেহ'লে ইট ইজ নট অপেন টু ডিছকাশ্যন। তাৰমানে কি তাতে অলপ ত্ৰুটি থাকিব। মই ভাবোঁ মোৰ এইমটো ইটছ অপেন টু অল, মই ক'ব পাৰিম, ক'ব লাগিব মই আই ৱান্টছ টু বি এ ডক্টৰ, আই ৱান্টছ টু বি এ এডমিনিষ্ট্ৰেটিভ অফিচাৰ, IAS, IPS। মই ক'ব পাৰিব লাগিব। যদি ক'ব পৰা নাই তেনেহ'লে মোৰ টু মি পাৰ্চনেলি ইট ইজ নট ইয়ৰ এইম। পৃথিৱীখন একফালে থাকিব, ভাঙি চুৰি মই মোৰ লক্ষ্যৰ ফালে যাব পাৰিব লাগিব। ইট ইজ মাই মোৰ সেইটোৱেই। পাৰানে তোমালোকে আজিৰ দিনত সেইটো ক'ব পাৰিব? মই যদি সুধোঁ এতিয়াই বিতুপন পাৰিমনে, পাৰিবানে? সুধিলে কি হ'ব খোজা? ভাবাই নাই ভালকে, নহ'ব এনেকৈ। বুজি পাইছা মোৰ কথাটো? বুজি পাইছেনে নাই? আচ্ছা, মই আই ৱান্টছ টু বি এ ডক্টৰ ছাপ'জ। যদি হ'ব নোৱাৰো কোনে ফাঁচি দিব তোমাক? লেট আছ ট্ৰাই। আমি চেষ্টা কৰিব লাগিব। কিন্তু অপেন টু অল কৰিলে কি মানে বেনিফিটটো কি, মই সেই বেনিফিটটো কৈছোঁ তোমাক। তেতিয়াহ'লে নিজে মানে পাৰিপাৰ্শ্বিকৰ ফালৰ পৰা মোৰ এটা মেণ্টেল প্ৰিপাৰেশ্যন আহি যায়। মইতো এনে কোৱা নাই ইট ইজ মাই গ'ল, হয়নে নহয়? চবৰ মুখতে ক'লোঁ ইট ইজ মাই গ'ল। চ' হোৱাট ইউ উইল ক্ৰিয়েট ইয়'ৰ এনভাইৰনমেণ্ট টু ছেট অৰ টু এচিভ দেট গ'ল। যেতিয়ালৈ তুমি ক'বলৈ সাহস কৰা নাই যে মোৰ এইটো গ'ল, তেতিয়া চুপি চাপি হ'লেও হ'ল নহ'লেও নহ'ল, কোনেও নাজানিলে। নো ওৱান নোজ এবাউট ইয়'ৰ এইম, ন' ৰিস্ক এট অল, হয়নে নহয় কথাটো? মইতো কাকো কোৱা নাই অমুক তমুক বুলি। সেই ক'লে কি অসুবিধা? মই ভাবোঁ আজি মই ৰিকুৱেষ্ট কৰিম তোমাক, আজি টিচাৰ্ছ ডে, টিচাৰৰ ফালৰ পৰা অন বিহাফ অল মাই ডিয়াৰেষ্ট কলিগ, মইতো আমাৰ
এ বিফৰ জইনিং এইম একাডেমি বহুত জেগাত আমিও কৰিছোঁ, বহুতৰ আণ্ডাৰতো কৰিছোঁ। এতিয়া প্ৰিন্সিপাল হিচাপে পোৱা নাই, মই নেভাৰ বিন। মই সদায় কওঁ যে টিমৱাৰ্ক কোঅপাৰেটিভ ৱাৰ্ক লাগে, আৰু সেই কথাটো মই যিমান পৰিমাণে পাৰোঁ মই এইম একাডেমি দিবৰ চেষ্টা কৰিছোঁ। কেতিয়াবা ষ্টাফৰ ওপৰত মই খং কৰোঁ, ন' ডাউট। সেইটো একটা কাৰণতে কেৱল যদি ক্লাছটো ঠিক টাইমত হোৱা নাই, ইট ইজ এইটো মোৰ মানে এটা উইকনেছ। কিন্তু মই কম এইটো কথা যে হয়, কিন্তু মই কম যে সেইটোতো মোৰ নহয়, সেইটো কিন্তু মোৰ নহয়, সেইটো কাৰ? ইট ইজ অন বিহাফ অফ দ্য ষ্টুডেণ্ট। তোমালোকৰ হৈ কিন্তু মই টিচাৰক মানে সেই কথাটো দিওঁ, কাৰণ কি মই জানো যে আমাৰ টিচাৰ আমি চেষ্টা কৰোঁ, কিন্তু সেইবুলি মই এইটো ডিফল্ট বুলি কোৱা নাই। এই একটা পইণ্টৰ বাহিৰে মোৰ ওচৰত টু মাই কলিগছ নো উইকনেছেছ। I will cite another name who is not present in front of us today, but probably the secondary guys knows very well, Bina Rajbangshi, one of our dedicated teacher to AIM Academy. He is in now Goalpara. তার বিয়া হল সেন্ট মিশনের ডিসপালু। ওই ভাবছে তোমার তো তেনেকে বলে গে দিস এনিথিং মই কৈছোঁ টাৰ্ণিং পইণ্টটো তেনেহ'লে এটা ষ্টুডেণ্টৰ জীৱনত ল'ব লাগে যে এজ এ মেণ্টৰ এটা দুটা টিচাৰক ডিউৰিং দ্য টেনিয়ৰ অফ ক্লাছ 11-12 ল'বই লাগে। whom the teacher we can believe and each and everything I can ask him for mentorship to my career. মই ডক্টৰ হ'ব খুজিছোঁ, মই এডমিনিষ্ট্ৰেটিভ অফিচাৰ হ'ব খুজিছোঁ, তেনেহ'লে মই দুটা এটলিষ্ট মই কৈছোঁ এই টু টিচাৰ্ছ আই উইল আস্ক হিম টু মেণ্টৰ্ছ মি, মতলব মোক গাইড কৰিবৰ কাৰণে সেই টিচাৰজনক মই ইচ এণ্ড এভৰিথিং শ্বেয়াৰ কৰোঁ, ইচ লুক এট কৰ্ণাৰ। মই ভাবোঁ এইটো অনেষ্টলি ইটছ মাই ছাজেশ্যন টু ইউ কি yes, of course, the age is a tremendous, it's a tyranny age, typhoon age. নহয় জানো? typhoon মানে ধুমুহাৰ age এইটো। হ'ব পাৰে is openly friendly discussing about you কি someone is involving in affairs. মই ভাবোঁ যে দুজন বা দুজনী টিচাৰ এনেকুৱা হ'ব পাৰে যে whom you can keep suggestion from that line, for that line, যে মই এনেকুৱা প্ৰব্লেম ফেচ কৰিছোঁ, what should I do? কিন্তু লগে লগে এইটো এচাৰ্টেইন থাকিলে মই কৈছিলোঁ যে তোমাৰ লগত আচলতে গোলটো ছেট কৰা নাই, এইমটো ছেট কৰা নাই, ক'বৰ সাহস নাই, ক'লে আকৌ নহ'ব নেকি ভয়, কৈ দিয়া। আৰু সেই দুজন এটলিষ্ট টিচাৰক তুমি সেইবিলাক শ্বেয়াৰ কৰা, তেওঁলোকে দেখিবা no other than the teachers can have your good grade. আজি বল রেস্টুরেন্টত বল আজি কিন্তু অমুকটো খুৱাব লাগিব, দিস উইল বি ফ্রম ফ্রেন্ডস, বাট নো টিচার উইল আস্ক ইউ expense one single penny from you, but they will suggest without expensing any money. মানে নহয় কথাটো কোৱাচোন? টিচাৰ এনেকুৱা একজন মানে পাৰ্চনেলিটি যি তোমাৰ জীৱনৰ পৰা একো আশা নকৰে, not a single penny from you, but he will suggest unless and until তুমি যিমান দিন তাক as a beloved teacher হিচাপে তুমি ভাবিব। তুমি পৃথিৱীত একজন মানুহ দেখুৱাব নোৱাৰা আদাৰ দেন টিচাৰ। তুমি আজি কোৱাচোন ইজ এনি ওৱান হেভ ইভেন ফাদাৰ এণ্ড মাদাৰ ইজ নট লাইক দ্য টিচাৰ্ছ। ৱাই? টু মি পাৰ্চনেলি আই হেভ ৰিজন, তোমালোকে শুনি লোৱা সেই ৰিজন। মা এণ্ড দেউতা মা আৰু দেউতাটো তেওঁৰ ৰেছপনচিবিলিটি, ইজ অন চাইল্ড টু নাৰ্ছিং আপ কৰিব লাগিব, হয়নে নহয়? নিজৰ ল'ৰা ছোৱালীটো মানুহ কৰিব লাগিব, নহ'লেতো মানুহে ধৰিবই কিয় কৰা নাই বুলি। আৰু কি আপব্ৰিঙিং অফ দ্য নাৰ্চাৰিং অফ দ্য পেৰেণ্টছ ইন দ্য অল্ড এজ, সেইটোতো কৰিব লাগিব। এইটো কাৰ দায়িত্ব? ল'ৰা ছোৱালীৰ দায়িত্ব। তেনেহ'লে তাত স্বাৰ্থ নহ'ল। তুমি পাৰ্চনেলি ইটছ মাই ভিউ, এইটো মই পাৰ্চনেল ভিউ বুলি কৈছোঁ। তেওঁলোকৰ এটা স্বাৰ্থ আছে, কিন্তু ইন দ্য লাষ্ট ইয়াৰ্ছ ইউ চি বাইদেউ হয়নে কথাটো? কিন্তু তুমি একজন টিচাৰ দেখুৱাচোন আমাৰ মাজৰ পৰা, মই এইম একাডেমীৰ কথাই কৈছোঁ যে whom you ask for your help but they ask for money, no one. Still আমাৰ একটা বেছে এজ এ কলেজ হিচাপে পাৰ হৈছে, বাট মোৰ বহু ষ্টুডেণ্ট আজি ডক্টৰছ ইঞ্জিনিয়াৰ হৈছে, বাট চাম অফ দেম তোমালোকে লাষ্ট ইয়াৰ জানুৱাৰীৰ 11 তাৰিখৰ প্ৰগ্ৰামত
বহুতৰে মেছেজ আজিও আছে এমং তেওঁলোকৰ মাজৰ পৰা কোনোবাই আছে একবাৰ মনত কৰিছিল সেইদিনাৰ কিছু স্পিচ আছে এইবাৰ আমি জানুৱাৰী প্ৰগ্ৰাম কৰিম তোমালোকে থাকিবা নিশ্চয় মোৰ কথাটো হ'ল যে আমিতো তেওঁলোকৰ পৰা 1 টকা বিচৰা নাই most of the second years মেডিকেল দেৱ শৰ্মা বুলি এটা ল'ৰা আছে আজি মই তেওঁলোকৰ মেছেজটো পঢ়িব হোৱা নাই তুমি জাষ্ট দেখিছোঁ ই চেণ্ড মি মেছেজ তো ৰয়েল ইউনিভাৰ্চিটি প্ৰফেচাৰ ষ্টিল আজিৰ দিনত মোৰ পৰা তেওঁ ভাল পজিশ্যনত মেছেজ আছে এতিয়া কাৰোবাৰ দেখুৱাইছিলোঁ মই মেছেজ মই কৈছোঁ যে জানুৱাৰীত এইবাৰ তোমালোকক আকৌ মাতি আহিবা হ'ব ছাৰ মাতিলেই যাম তাৰমানে হি ইজ ইন মানে গুড প্ৰফেশ্যন দেন মোৰ দেন মি বহুতকৈ ভাল প্ৰফেশ্যন বাট হি ইজ মাই ষ্টুডেণ্ট এইটো আমি কৈ কিমান যে ছেটিছফাইড অনুভৱ কৰোঁ এইটো তোমালোকক বুজাব বাট ইজ ইট এগেইনষ্ট এনি মানি পইচাৰ এগেইনষ্টত নে নহয় আৰু মই ক'ব খুজিছোঁ এইটো কথা আজিও তেওঁলোকে মোৰ পৰা ছাজেশ্যন লয় মই লাষ্ট এইটো কথা কৈ শেষ কৰিম আমাৰ স্কুলৰ লাষ্ট বেছৰ এভিডেঞ্চ ৰেজাক ছেকেণ্ড ইয়াৰৰ হোষ্টেলত এইবাৰ ছেকেণ্ড ইয়াৰৰ যিবিলাক আগৰ হোষ্টেলত আছিলে সোণোৱাৰেও জানে অলপ জানো তেওঁলোকে জানে ৰেজাকৰ কিন্তু আমাৰ টপাৰ আছিল যিটো এইটো বেছৰ তেওঁৰ এই বিগিনিঙৰ পৰা তেওঁ ইঞ্জিনিয়াৰ IIT হ'ব এইটো তাৰ সপোন আছে আজিৰ দিনত তেওঁ মেডিকেলৰ কোচিং কৰি আছে কোটাত আৰু আই হোপ এণ্ড আই ব্লেছড উইথ মাই ফুল ইনৱাৰ্ড আই মানে হাৰ্টলি কৈছোঁ আৰু যে তেওঁ ডক্টৰ হ'ব আৰু হৈ যাওক কিন্তু মই কৈছোঁ যে এই যে টাৰ্ণিং পইণ্টৰ কথাটো মই কৈছিলোঁ যে এইবাৰ কুৱেশ্যন লিক কৰিলে সিদিনাও কৈছোঁ বাট ইট ইজ এ লেছন তাৰ পৰা আমি জানিব লাগিব শিকিব লাগিব আমি যে ৰিজিডিটি হ'ব নালাগে আমি কি কৰিছিলোঁ যে তেওঁ কিন্তু IIT হ'ব ইভেন ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষাৰ সময়ত মই যে তাক ধমকি দিছোঁ গালি পাৰিছোঁ ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষাত বায়'লজি আছে বায়'লজিৰ আগত অন্য পৰা পঢ়ি আছে IIT হ'ব কিন্তু বায়'লজিৰ দৰকাৰেই নাই এজ এ মানে আমাৰ তেতিয়া অপশ্যন নাছিল আজি যেনেকৈ দুটা অপশ্যন আছে ছায়েন্সৰ কম্পিউটাৰ ছায়েন্স জিঅ'গ্ৰাফি তেতিয়া নাছিল তেতিয়া সেইকাৰণে সি বায়'লজি লৈছিল আদাৰৱাইজ কোথায় নল'লেহেঁতেন এনেকুৱা আছে যি হওক পিছত মই ক'লোঁ চোৱা পুৰ ষ্টুডেণ্ট এণ্ড ফ্ৰম দ্য মিডিল ক্লাছ ফেমিলি এণ্ড আই হোপ কি অল উই আছ আৰ ফ্ৰম মিডিল ক্লাছ ফেমিলি আমাৰ মাজত ইমান বেছি ৰিচেষ্ট পিপল কোনো নাই এক দুজন হ'ব পাৰে মই মনে দুখ পাব নালাগে মই সেইটো একচেপ্ট কৰে যি হওক তাৰ পিছত মই ক'লোঁ যে নহয় মিডিল ক্লাছ ফেমিলি আৰু গৰীব ল'ৰা ছোৱালীবিলাকৰ এই এম্বিশ্যনটো কৰিব নালাগে যে নহয় মই হেৰি হোৱাই নট ডক্টৰ বিকজ ইউ হেভ দ্য পটেঞ্চিয়েল তুমি আমাৰ ৰোগ ভাল নহ'লে দেখোন চেন্নাই যাব লাগে প্ৰায় প্ৰত্যেকৰে নিয়াৰ এণ্ড ডিয়াৰ ওৱান চেন্নাই যোৱাৰ ৰেকৰ্ড আছে প্ৰায় প্ৰত্যেকৰে হয়তো মামা গৈছে কাকা গৈছে কিবা গৈছে হোৱাই না আই ডোণ্ট নো আই এম আস্কিং ইউ কি হোৱাই বিকজ দে আৰ পৰচিভ ইউ মানে কোৱালিটি ডক্টৰ্ছ নিশ্চয় তাত আছে যাৰ কাৰণে যাব লগা হয় তাত ত' হোৱাই নট ফ্ৰম ইউ এক্সপেক্ট ফ্ৰম এমং আছ তোমালোকে আমাৰ মাজৰ পৰা তোমালোকে কিয় নাভাবা যে নহয় মই নট অনলি ডক্টৰ্ছ কি মই কোৱালিটি ডক্টৰ্ছ হয় ক'ত ফৰ দিছ ইফ আই হেভ টু গো আউটছাইড অফ আছাম যাম এইবিলাক কথা কৈ তাক মটিভেট কৰিছিলোঁ পিছত যি হওক তথাপিতো ইমান বেছি মটিভেট হোৱা নাছিল 50-60 বায়'লজিত পাম বুলি কৰিছিলে লাষ্ট যোৱা বছৰ কুৱেশ্যন যে লিক হ'ল হেৰিৰ পৰা বায়'লজি পৰীক্ষা আছিল লাষ্টত 12 দিন তাৰ সময় পাল বায়'লজি পৰীক্ষা আচলতে তাৰ হোৱা নাছিল ইভেন তাৰ কালেক্টেড নোটছটো নাছিল পিছত মই জেচমিন মেমক মাতি পেলাই পৰীক্ষা হৈ গ'ল 12 दिन पिछवाले उनको मैं बुलाया यहाँ मैम के लिए हिंदी में बोले तो उनको मैं बुलाया यहाँ फिर इनको जैस्मिन मैम के साथ बिठाया 4 दिन यहाँ में पढ़ाया ऑल द कोर्स रिविजन कर दिया उसके बाद थोड़ा सा उसका मोटिवेशन आया इंटरेस्टेड आया और लकीली वो 84 बायोलॉजी लेटर पाई गल এই পরীক্ষা এইটো পরীক্ষা লাস্ট পরীক্ষা ইন্টারেস্ট চেঞ্জ হৈ গ'ল এতিয়া তাক মেডিকেলৰ কোচিং মই তাক কৈছোঁ যে তুমি পাৰিবা বাট অনেষ্টলি স্পিকিং হি যদি তাৰ পটেঞ্চিয়েলটো মই জানো আৰু যিবিলাকে তেওঁৰ লগত আছে তেওঁলোকেও জানে হি ইজ এ ভেৰি গুড ষ্টুডেণ্ট অলপ এলোমেলো আছিল সেইটো কাৰণে যেনিবা অলপ ৰখিব লগা হ'ল নহ'লে নৰকিত ডাইৰেক্ট মেডিকেল পালে মোৰ পিনি ইভেন মমিনো পালেহেঁতেন তাৰো অলপ প্ৰব্লেম আছিল যিটো তোমালোকে জানে তো এতিয়া মই কম চোৱা তাৰ ডেষ্টিনেশ্যন তাৰ যিটো এইম আছিল
একদিনত চেঞ্জ হৈ গ'ল। এই যে কুৱেশ্যন লিক কৰিলে কোনোবাই 12 দিন সময় পালে, ন' ডাউট ডেষ্টিনি এইবিলাকে ডেষ্টিনি। জিস্মিন মেমো 3-4 দিন অকলে তাক ইভেন কি তাৰ পাৰ্চনেল নোট কেইটা দি পৰীক্ষাৰ লাষ্ট যোৱাৰ সময়ত দি গৈছে, মেমে দি দিছে। এতিয়া মোৰ কওঁ এইটো কথা যে আজি ডক্টৰ হওক, তোমালোকেও আশা কৰিবা, তোমালোকৰ নিয়াৰ এণ্ড ডিয়াৰ ওৱান্স বন্ধু যদি হয় তেনেহ'লে ভাল লাগিব। আচ্ছা, তো সেইকাৰণে মই কওঁ যে ছেট এ গ'ল ফাৰ্ষ্ট। তোমালোকে এটা এইম বনাই লোৱা আৰু সেইটোক এনেকৈ বনাই লোৱা কালামৰ দৰে। ডক্টৰ APJ আব্দুল কালাম কোৱাৰ দৰে তোমালোকে সপোনটো বনাই লোৱা যে সপোনটো প্ৰত্যেকৰে আছে, ইচ এণ্ড এভৰি ওৱান হে। কিন্তু এনেকুৱা সপোন হ'ব লাগে যি সপোনে তোমাক শুই থাকিব নিদিব, সেইটোহে হ'ব। सपन में भी थकीले न हो। मैंने हमने जो करना चाहते हैं उसके लिए हमको दौड़ना पड़ेगा और जो जो करना पड़ेगा उसके लिए आप तैयार हो जाओ। So as a Teachers Day, on behalf of my all dearest colleagues, मैं तुम्हारा को एक आशीर्वाद करूँ जे সকলোৱে তোমালোকে সাকসেস হয়। অহা দিনত টকাৰে নহয় বাৰ সন্মানেৰে আমাৰ বহুতো বিদায় দিয়া। मोदी 56 वाला बॉडी बना दो हमारा गर्व पे, ये चाहते हैं। and we do expect for all of you a successful representative of the India. এটা কথা তোমালোকে লাষ্ট মই খালি কম এইটোৱেই যে এই যে ধৰা ভেলু এডুকেশ্যন হৈছে যি শিক্ষাই কৰা টিচাৰ, মই কিন্তু কৈছোঁ যে টিচাৰ ইজ দ্য অনলি মোৰ স্পেচ মোৰ অনুভৱ কৈছোঁ একমাত্ৰ পৃথিৱীত টিচাৰে হয় যি হাত নোহোৱাকৈ ষ্টুডেণ্টক মানুহ সাজেশ্যন দিয়ে, হেল্প কৰে। মই ইভেন কি ফাদাৰ এণ্ড মাদাৰকো মোৰ যুক্তিত মই অলপ বেলেগ কৰি ৰাখিছোঁ, বিকজ লিটিল বিট হ'লেও ডিফাৰেণ্ট যে তেওঁলোকতো নাৰ্ছিং কৰিব আমাকতো এক পইচা কোনেও নিদিব, বাট ষ্টিল আমিতো বেয়া নাপাওঁ তেওঁলোকক, হয়নে নহয়? আমাকতো এক পইচাও নিদিয়ে, আমিতো পইচাৰ কাৰণে নহয়, আমি জাষ্ট সেই কথাটো শুনিম যে কোনে ক'ত কি কৰি আছে, সেই খবৰটো জানিলে আমাৰ কিমান প্ৰাউড ফিল হ'ব। তোমালোকে আজিৰ দিনত সেইটো অংগীকাৰ কৰা আৰু সেইটো বনাই লোৱা। টিচাৰক শ্ৰদ্ধা কৰিব শিকা, নট অনলি টিচাৰ্ছ, ফাদাৰ্ছ এণ্ড মাদাৰ্ছ। আজিকালি এইটো অৱক্ষয় হৈছে টিচাৰৰ, মই ফাদাৰ মাদাৰৰ পিছত কৈছে, আজি টিচাৰ হিচাপে মই ক'ম টিচাৰৰ পিছত বুলি ক'ম, তোমালোকে ফাদাৰ এণ্ড মাদাৰকো অনাৰ কৰিব জানে, তেতিয়াহ'লে লাইফ হ'ব, নহ'লে নহয়। আৰু এটা কথা ক'বই লাগিব, আমাৰ এই বছৰৰ ৰিজাল্টত সৌৰভ কৈছোঁ মই, তথাপি আৰু এবাৰ মেনশ্যন কৰিম। ৰিজাল্টৰ পিছত তাৰ মা আৰু দেউতাই ইমান গ্ৰীট হৈছিল, যিবিলাক টিচাৰ আছিল সেইদিনা সেই সময়ত তেওঁলোকে অনুভৱ কৰিব পাৰিছিল, তেওঁলোকে হাইলি ছেটিছফাইড অন এইম একাডেমি। বাট চামন আজি তোমালোকৰ মাজতো আছে, যিবিলাক পাৰ হৈছে তাৰ মাজতো থাকিব, যুগে যুগে থাকিব বেয়া পোৱা কিছু ষ্টুডেণ্ট, কিন্তু সেইটো নহয়, তোমালোকে যুক্তিৰেহে চাব লাগিব কথা। সৌৰভৰ মা দেউতা আমাৰ ওপৰত ইমান বেছি ছেটিছফাইড কিয়? মুজিল ছাৰক জানানে চবে? ছেকেণ্ড ইয়াৰৰবিলাকে চবে জানে, তাৰ মা দেউতা হাইলি ছেটিছফাইড আমাৰ ওপৰত, তেওঁলোকৰ ইম্প্ৰুভমেণ্ট হৈছে, তেওঁলোকৰ ল'ৰাৰ ভাল হৈছে। আজিৰ দিনত এই মুজিল ছাৰৰ এটা কথা কওঁ, লাষ্ট তেওঁৰ একেবাৰে আমাৰ ৰেজিষ্ট্ৰেশ্যন ছাবমিট হৈ গৈছিলে, গীতাঞ্জলি মেমে জানে, তাৰ লগত মই আলোচনা কৰিছিলোঁ, কোনো চান্স নাই ৰেজিষ্ট্ৰেশ্যনৰ, জোৰ কৰি পেলাই ৰেজিষ্ট্ৰেশ্যন কৰাবই, মানে নহয় ছাৰ আপোনাৰ ইয়াতে দিব লাগিব। তাৰপিছত এটা কণ্ডিশ্যন কৰি দিলোঁ যে ঠিক আছে, উইদাউট এডমিশ্যন মই লিখি দিলোঁ যে এডমিশ্যন হৈছে, ক'লোঁ যে ৰেজিষ্ট্ৰেশ্যনটো যদি তোমালোকে আনিব পাৰা তেনেহ'লে হ'ব, নহ'লে নহয়, সেইটো ৰিস্ক মই ল'ব নোৱাৰোঁ। তেওঁলোকে তাতে যায় পইচা পাতি খৰচ অলপ কৰিছে এক্সট্ৰাকৈ, ৰেজিষ্ট্ৰেশ্যন হ'ল, কেতিয়া তেনেহ'লে তাতে অন্য জেগাত প্ৰব্লেম পাইছিলে, ইয়াত আহি তেওঁৰ লাইফটো ভাল হৈছে। মেট্ৰিকত অনলি 60% আছিল ফ্ৰম দ্য ট্ৰিনিটি স্কুল, যে বঙাইগাঁৱত জানাই তোমালোকে যিবিলাক ইয়াত আছে, আজি তেওঁ নিয়াৰ এবাউট 70% পাইছে, 69% কি লাগে, তেওঁ IITৰ কাৰণে এলিজিবল হৈছে, মানে হেৰিৰ কাৰণে তোমাৰ এই ST কোটাৰ পৰা IITৰ কাৰণে এলিজিবল নহয়, তাত এই 3 নম্বৰ নে 4 নম্বৰ শ্বৰ্ট আছে, এইটোৰ কাৰণে আকৌ এইবাৰ বেটাৰমেণ্ট দিব, একটা নে দুটা পেপাৰত বেটাৰমেণ্ট। অ'কে, মই বহু ক'লোঁ, মই টিচাৰকো 1-2 মিনিট ল'বৰ কাৰণে কওঁ, এতিয়া মোৰ ৰেচপনচিবিলিটি মই ল'বলৈতো নহয়, তোমালোকে গ'লটো বনাই লোৱা। আমি যিমানে আনন্দ ফূৰ্তি কৰোঁ, যদি আমাৰ নিজৰ গ'লটো বুজি নাপাওঁ তেনেহ'লে নহয়। চ' দিছ ইজ অল ফৰ টুডে, এণ্ড এ স্মল ট্ৰিবিউট এগেইন ফ্ৰম আছ, টিচাৰৰ ফালৰ পৰা তোমালোকক কোনে আছে মানে ঠিক আছে।